ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুন মাহৰ 22 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজি অসমীয়া আহাৰ মাহৰ 7 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি অম্বুবাচী প্ৰবৃত্তি শ্ৰী শ্ৰী কামাখ্যা মাতাৰ পূজা। আজি তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি। আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, তাৰপিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শুক্ৰমা যুগ, তাৰপিছতে ধীৰতি যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মেঘ ৰাশি, তাৰপিছতে বৃষ ৰাশি আৰম্ভ হ'ব। আজিৰ জন্মত মেঘ ৰাশি ক্ষত্ৰিয়বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ নৰগণ মৰণ দ্বীপদোষ। আজি সূৰ্যোদয় হ'ব 4:35 সূৰ্যাস্ত সময় 6:14। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি আজি সমাজত গুৰুত্বপূৰ্ণ ব্যক্তি বা সামাজিক কাম কাজৰ লগত জড়িত যোগাযোগ আপোনালোকৰ বাঢ়িব আৰু এই যোগাযোগ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। চেষ্টা কৰিলে পেণ্ডিং টকা পইচাখিনি পাব পাৰে বুলি কৈছে। পৰিয়াল সম্পৰ্কীয় সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে। সংৰাগে আপোনালোকৰ পৰিস্থিতি জটিল কৰি তুলিব পাৰে। আজি শহুৱেকৰ লগত সম্পৰ্ক তিক্ততা আহিবলৈ নিদিব। বিশেষকৈ প্ৰতি ধ্যান ৰাখিব লাগিব। আজি বিশেষকৈ প্ৰতিশ্ৰুতি পালন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়ত চুক্তি হ'ব পাৰে। খৰখেদা কৰাৰ পৰিৱৰ্তে গুৰুত্ব আৰু সাৱধানতাৰ বিশেষকৈ অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ প্ৰেছাৰ সম্পৰ্কীয় কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক। কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সৈতে মনোৰঞ্জন অনুষ্ঠান এটা বনাই ঘৰৰ পৰিৱেশ উদাৰ কৰি ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত চলি থকা বিচ্ছিন্নতা নাইকিয়া হৈ যাব বুলি কৈছে। কাহ চৰ্দি ডিঙিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ঘনিষ্ঠ আত্মীয়ৰ পৰা উপযুক্ত খবৰ পাব পাৰে। ভাল খবৰ, গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে। আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। আপুনি হয়তো আজি পেণ্ডিং পে'মেণ্ট পোৱাৰ লগতে বিশেষকৈ আপোনালোকৰ আধৰুৱা কিছুমান কামো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। প্ৰজ্ঞাৰ সহায়ত আপুনি পৰিয়ালৰ বিশেষকৈ সম্পৰ্কীয় সমস্যাসমূহ সহজে সমাধান কৰিব পাৰিব বুলি কৈছে। সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজনীয় বুলি কৈছে। শিশুৰ লগত বিশেষকৈ কথা পাতোঁতে অলপ সাৱধান হ'ব লাগিব। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাব লাগিব বুলি কৈছে। তেওঁলোকৰ সুখ দুখত কিন্তু আপোনালোকে লগ দিব লাগিব। তেওঁলোকৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কথাবোৰ চোৱাটো উপযুক্ত হ'ব কিছু ক্ষেত্ৰত বুলি কৈছে। আজি মাতৃত্ব আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হ'ব। আপোনালোকৰ ব্যৱসায়ত ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ যোগাযোগ ব্যৱহাৰ কৰক বুলি কৈছে। বিশেষকৈ এই সময়ত যিকোনো ঠাইতে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো উপযুক্ত নহয়। চৰকাৰী কৰ্মচাৰীয়ে আজি উৎকৃষ্ট কৰ্ম প্ৰদৰ্শনৰ দ্বাৰা উপকৃত হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয় বজাই ৰাখিব লাগে। ঘৰৰ পৰিৱেশ উদাৰ কৰি ৰাখক বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক সুখী হ'ব। বতৰৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব। প্ৰাণায়াম কৰক আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি আজি বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলক। ই লাভজনক হ'ব। আপুনি আপোনালোকৰ জীৱনটোক ইতিবাচকভাৱে বুজিব পাৰিব। মানসিক শান্তিৰ বাবে নিশ্চিতভাৱে আধ্যাত্মিকতা বা নিসংগতাত কিছু সময় কটাওক বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত এলাহ আৰু অলসতাৰ বাবে দৈনন্দিন ৰুটিনত কিছু বিঘ্ন হ'ব পাৰে। যদি আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা লওক, পৰামৰ্শ লওক বুলি কৈছে। দৈনিক আয় আগৰ তুলনাত ভাল হ'ব। বিশেষকৈ দূৰৰ দলৰ পৰা ভাল ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। ঋণ সম্পৰ্কীয় বিষয়ত প্ৰবঞ্চনা হ'ব পাৰে বুলি কৈছে। এজন সক্ষম ব্যক্তিৰ দ্বাৰা আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাটো ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনৰ সুখৰ সময় কটাব। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে বা যুৱক যুৱতীসকলে বিশেষকৈ সাক্ষাৎকাৰে লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। বিশেষকৈ ধ্যান ৰাখিব। গধুৰ খাদ্য বা গেষ্ট্ৰিক বস্তু খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত ব্যক্তিগত বা ব্যৱসায়িক কামত থকা যি বাধাবোৰ সেই বাধাসমূহ দূৰ হ'ব বুলি কৈছে। বেছিভাগ সময় পৰিয়ালৰ সৈতে জিৰণি বা মনোৰঞ্জনত সময় কটাব। আজি উন্নত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত আজিৰ দিনটোত বিশেষকৈ ইতিবাচক পৰিৱৰ্তন হ'ব। আজিৰ দিনটোত বিশেষকৈ আৰ্থিক দৃষ্টিকোণৰ পৰা সময় অনুকূল। অচিনাকি মানুহক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব। যিকোনো সিদ্ধান্ত নিজাববীয়াকৈ লোৱাটোৱে ভাল হ'ব। শ্বেয়াৰ আদিৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হওক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো ৰিস্কি কামত বিনিয়োগ নকৰিব। বিপুল লোকচানৰ সম্ভাৱনা এটা বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ বাবে সমস্যা হ'ব পাৰে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনা আছে। দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশৰ বিষয়ে চিন্তা কৰক বুলি কৈছে। আজি অৰ্ডাৰ ডেলিভাৰীৰ লগত জড়িত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব। ল'ৰা ছোৱালীৰ সম্পূৰ্ণ অনুশাসিত আৰু আজ্ঞাকাৰী হ'ব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। ধ্যান আৰু যোগক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে। ভাল হ'ব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি
আজি নতুন পৰিকল্পনাৰে কাম কৰিবলৈ অনুকূল দিন বুলি কৈছে। অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত কিছু লাভজনক পৰিকল্পনা কৰা হ'ব, ততাতৈয়াকৈ কাৰ্যকৰী কৰা হ'ব। ভাই ভনীৰ লগত বা ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক থাকিব। অতিৰিক্ত দায়িত্ব পোৱাৰ পৰা বিৰত থাকক বুলি কৈছে বা লোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ অন্যথা বিশেষকৈ আপোনালোকৰ মানসিক চাপবোৰ বাঢ়িব পাৰে। বেছি কামৰ বোজা ল'বলৈ হাক দিছে আজিৰ দিনটোত। বিশেষকৈ যিকোনো সিদ্ধান্ত অতি চিন্তাশীল আৰু ধৈৰ্যৰে ল'বলৈ চেষ্টা কৰক। আজি আপোনালোকৰ পৰিকল্পনাক বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলে চৰকাৰী কামৰ দ্বাৰা উপকৃত হ'ব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত দ্ৰুত সিদ্ধান্ত ল'ব, তেওঁলোকো সফল হ'ব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনালোকৰ কষ্টৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সম্প্ৰীতি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভাগ্য ভালেই হ'ব। মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াত মূৰৰ বিষ মাইগ্ৰেইনৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। ইতিবাচক প্ৰকৃতিৰ মানুহৰ লগত কিছু সময় কটাওক বুলি কৈছে। দিনটো দ্বিতীয়াত দিনটো ভালকৈ আৰম্ভ হ'ব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব। সামাজিক কাম কাজৰ প্ৰতি দায়িত্ব থাকিব। নতুন যোগাযোগৰ জৰিয়তে আপুনি উৎকৃষ্ট তথ্য লাভ কৰিব আৰু ইতিবাচক ফলাফল দিব বুলি কৈছে। আজি শহুৰেকৰ লগত কিছু বিচ্ছিন্নতা হোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কত আন্তৰিকতা ৰাখক বুলি কৈছে। আজি ভ্ৰমণ সম্পৰ্কীয় কোনো কাৰ্যসূচী নকৰিব। সময় অনুকূল নহয়। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰাটো ভাল হ'ব বুলি কৈছে। উপযুক্ত হ'ব। দিনটো দ্বিতীয়ত ব্যৱসায় সম্পৰ্কীয় কাম কাজ সুচাৰুৰূপে চলিব। আপুনি জ্যেষ্ঠ লোকৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব, গাইডেন্স পাব। মিডিয়াৰ কম্পিউটাৰ দৰে ব্যৱসায়ত আপুনি যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কৈছে যে চৰকাৰী চাকৰিয়ালসকলে চৰকাৰী ভৱনলৈ যাবলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব। ঘৰখনত থাকিব মৰম আৰু ইতিবাচক শক্তিৰ পৰিৱেশ। বিশেষকৈ নিজৰ অৱহেলাৰ বাবে গাঁঠিৰ আঁঠুৰ বিশেষ কিছু আপোনালোকক আমনি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ জীৱনশৈলী সঠিক কৰি ৰাখক। নিশ্চিতভাৱে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে। আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি। প্ৰণালীবদ্ধ ৰুটিন থাকিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। শিশুৰ পঢ়া শুনাৰ লগত জড়িত সমস্যাবোৰ সমাধান কৰি আপুনি বহুত পৰিমাণে সকাহ পাব। আজি পুৰণি মতানৈক্য অন্ত পৰিব পাৰে। যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ব্যক্তিগত কথাবোৰ অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব। আপুনি হয়তো কিবা এটা কনফিউজনত আবদ্ধ হৈ পৰিব পাৰে, যাৰ প্ৰভাৱ পৰিব পাৰে পৰিয়ালতো। শিশুৱে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। এই সময়ত আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি বহুত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিছুমান বাধা আহিব পাৰে। সময়ত পৰিস্থিতি অনুকূল হৈ পৰিব। আয়ৰ ক্ষেত্ৰত সুস্থিৰতা থাকিব। কাৰ্যালয়ৰ পৰিৱেশ শিথিল হ'ব। ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। অসাৰ মানুহৰ লগত যোগাযোগ ৰাখিলে আপোনালোকৰ ঘৰখনত বিশেষকৈ শান্তি আৰু সুখত প্ৰভাৱ পৰিব পাৰে। মনোবল শক্তিশালী কৰি ৰাখক বুলি কৈছে। কেতিয়াবা আপোনালোকৰ বিকাৰগ্ৰস্ত মানসিক অৱস্থা আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ যেতিয়া টেনশ্যন থাকিব, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকিব, কিন্তু কামৰ ক্ষেত্ৰত কিন্তু বহুত বেছি সমস্যা হ'ব পাৰে। গতিকে ফ্ৰী মাইণ্ডত থাকক বুলি কৈছে। দিনটো দ্বিতীয়ত আজি আনন্দ আৰু সফলৰ দিন হ'ব। প্ৰভাৱশালী লোকৰ লগত কথা বতৰা খুব ইতিবাচক হ'ব। আপোনাৰ নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাইসকলে বা আপোনালোকৰ আত্মীয়বৰ্গই ভাল সমৰ্থন দিব বা ভাল সমৰ্থন পাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে। চিন্তা নকৰাকৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক হিচাপ বিশেষকৈ থাকোঁতে কিছু ভুল হ'ব পাৰে। বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হওক। আজি ব্যৱসায়ত ভাগ্য ভালে হ'ব। এই সময়ত কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা পৰিৱৰ্তন কৰিব লাগিব, যিটো ইতিবাচক হ'ব। গুৰুত্বপূৰ্ণ পৰিকল্পনাত মনোনিৱেশ কৰিলে আপোনালোকৰ লক্ষ্য ওচৰলৈ লৈ যাব। চৰকাৰী ভ্ৰমণ আপোনালোকৰ বাবে উপকাৰী হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব। সাম্প্ৰতিক বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপুনি দীৰ্ঘদিনীয়া চিন্তাৰ পৰা সকাহ পাব। আপুনি উপযুক্ত পথ প্ৰদৰ্শনো লাভ কৰি থাকিব। আজি আপোনালোকৰ বিশেষকৈ ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ আগবঢ়াই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আপোনাৰ বাবে কৃতিত্বৰ সৃষ্টি কৰিব। প্ৰথম উপাৰ্জন পাই কিছু সংখ্যক যুৱক যুৱতীসকলে সুখী হ'ব। অচিনাকি ব্যক্তিৰ লগত বিশেষকৈ আপোনালোকে লেনদেন কৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। কোনো বিশেষ কথা এটা বিশেষকৈ কাৰো লগত শ্বেয়াৰ নকৰিব। অত্যাধিক আত্মকেন্দ্ৰিক হোৱা আৰু ইগ' থকাটোৱে সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। নতুন কৃতিত্ব পাব পাৰে ব্যৱসায়ীসকলে। দিনটোৰ প্ৰথম ভাগত যাৰ বাবে ব্যৱসায়ত কামৰ বোজা আৰু দায়িত্ব বৃদ্ধি পাব। পৰিয়ালৰ বিশেষকৈ সমস্যাৰ বাবে কিছু আধৰুৱা কাম আপোনালোকৰ হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব। এই সময়খিনিত কিন্তু নিজৰ ইনকমপ্লিট কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। অৱশ্যে কৰ্মচাৰীসকলৰ পৰা ব্যৱসায় ক্ষেত্ৰত উৎকৃষ্ট বা উপযুক্ত সহায় লাভ কৰিব। পৰিয়ালৰ সদস্যৰ লগত সুখৰ সময় কটাব। আলহী অহাৰ বাবে ঘৰখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কিছু লোকৰ ঘৰত স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত এলাৰ্জি বা কাহ চৰ্দিৰ দৰে জ্বৰ আদি সমস্যা বিশেষকৈ আপোনালোকক অশান্তি দিব পাৰে।
বৰ্তমান নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক পুৰণি সমস্যাৰ পৰা বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক নিশ্চিতভাৱে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বন্ধু এজনক সহায় কৰি আপুনি সুখ লাভ কৰিব আনৰ জীৱনৰ লগত জড়িত কামবোৰত হস্তক্ষেপ নকৰিব যদি কোনো গোচৰ চলি আছে আপোনালোকৰ আদালত সম্পৰ্কীয় গোচৰ ভাল মানুহৰ সংগ লৈ পেলাই সেইখিনি নিষ্পত্তি কৰাৰ বাবে চেষ্টা কৰক গুৰুত্ব সহকাৰে চিন্তা কৰক কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অধিক সাৱধান হ'ব লাগিব ব্যৱসায়ত নিজৰ কামক গুৰুত্ব সহকাৰে লওক বুলি কৈছে লাহে লাহে বিশেষকৈ চলি থকা কামৰ কিছু উন্নতি আজি মুখ দেখিব বুলি কৈছে আয়ৰ পৰিস্থিতি শক্তিশালী হ'ব অফিচত সহকৰ্মীসকলে ইচ্ছাৰ বাবে কিন্তু দিনটি দ্বিতীয়াৰ্ধত আপোনালোকৰ ক্ষতি কৰিব পাৰে পৰিয়ালত সুখৰ পৰিৱেশ থাকিব পৰিয়ালৰ এজন সদস্যৰ সাফল্যত সদস্যসকল সুখী হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত গেছ এচিডিটিৰ সমস্যা আপোনালোকক অশান্তি দিব পাৰে কিছু লোকৰ লিভাৰ সম্পৰ্কীয় চেকআপ কৰি ল'লে ভাল হ'ব বুলি কৈছে যদি বেছিকৈ আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা হৈ আছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি ঘৰুৱা সামগ্ৰী অনলাইন বজাৰ কৰা হ'ব পাৰে বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ ৰুটিনত যিবোৰ ইতিবাচক পৰিৱৰ্তন আনিছে সেইবোৰৰ বাবে আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিত্ব যথেষ্ট প্ৰভাৱ পেলাব আজি আপোনালোকৰ উপাৰ্জনৰ উৎসসমূহ শক্তিশালী হ'ব বুলি কৈছে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰি আগবাঢ়ি যোৱাটো প্ৰয়োজন আছে প্ৰতিকূল পৰিস্থিতিত মানসিক চাপত বেছি নাথাকিব বৰঞ্চ সমাধান বিচাৰিবলৈ চেষ্টা কৰক ব্যক্তিগত সমস্যাৰ বাবে যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে সেইবাবে পিছুৱাই দিয়া বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বাহিৰৰ মানুহক আপোনালোকৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব কিবা এটাক লৈ প্ৰেমৰ সম্পৰ্কত বিচ্ছিন্নতা থাকিব পাৰে নেতিবাচক চিন্তা বা আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে আজিৰ দিনটোত ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ভিতৰত নতুন উৎসাহ আৰু শক্তি অনুভৱ কৰিব কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ আপুনি বহু পৰিমাণে পৰিচালনা কৰিব পাৰিব বৰ্তমান সময়ত নেতিবাচক প্ৰভাৱৰ পৰা আপোনালোকে হাত সাৰিবলৈ আপোনালোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে নিয়মিত নিয়মবোৰ অতি উপযুক্ত হ'ব মানুহৰ আগত নিজৰ সফলতা বেছিকৈ দেখুৱাব নালাগে নহ'লে কোনোবাই হিংসা কৰিব পাৰে এই সময়ত সম্পত্তিৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা যদি আছে এতিয়াৰ বাবে বিশেষকৈ অধিক চিন্তা কৰাটো প্ৰয়োজন আছে ব্যৱসায় কামত অসাৱধান নহ'ব এই ক্ষেত্ৰত বা এই সময়ত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে পুৰণি অৰ্ডাৰ বা পাৰ্টিৰ সমস্যা হ'ব পাৰে নিয়োজিত লোকৰ কামৰ বোজা অধিক হ'ব ঘৰৰ পৰা কাম কৰিব লগা হ'ব পাৰে এই সময়ত ধৈৰ্য একমাত্ৰ সমাধান বুলি কৈছে কামৰ সমান্তৰালকৈ বিশেষকৈ পৰিয়ালৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুদাক হৈ পৰিব কাহ চৰ্দি বা ঋতুভিত্তিক সমস্যাৰ অভিযোগ আহিব পাৰে জিৰণি লওক আৰু স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাখি আজি দিনটো আৰম্ভ হ'ব কিছু ভাল খবৰে কিছু সময়ৰ বাবে বিশেষকৈ কামত কৰাৰ বাধাবোৰ দূৰ হ'ব সম্পূৰ্ণ আত্মবিশ্বাস আৰু শক্তিৰে যিকোনো অসুবিধাৰ সন্মুখীন হ'ব পাৰিব বা সমস্যাখিনি সমাধান কৰিব পাৰিব আজি আপোনালোকৰ ৰিস্ক লোৱাৰ অভ্যাসে বিশেষকৈ কৈছে যে আপোনালোকক উপকাৰহে কৰিব কিছু ক্ষেত্ৰত আজি কিন্তু ধ্যান ৰাখিব ইগো আৰু খঙৰ দৰে দুৰ্বলতাবোৰ অতিক্ৰম কৰিব লাগিব হিচাপ নিকাচৰ ক্ষেত্ৰত কিছু ভুল হ'ব পাৰে এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সঠিক নহয় যিকোনো ঠাইতে ধন ধাৰে দিয়াৰ আগতে ইয়াৰ ৰিজাল্ট নিশ্চিত কৰক নহ'লে টকা পইচা আবদ্ধ হৈ পৰিব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব পাৰে অতিৰিক্ত কামৰ বাবে নিজৰ ওপৰত বেছি দায়িত্ব ল'ব নালাগে ব্যৱসায় ক্ষেত্ৰতো ধনৰ বিষয়ত কাৰোবাৰ বিশেষকৈ লগত আপোচ কৰাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে অফিচৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব পৰিয়ালৰ পৰিৱেশ সুদায়ক হৈ থাকিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত পাৰস্পৰিক সমন্বয় ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব দিনটোৰ প্ৰথম ভাগত কিন্তু বতৰ পৰিৱৰ্তনৰ ফলত ৰোগৰ পৰাও সাৱধান হোৱাটো প্ৰয়োজন আছে কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে দিনটো দ্বিতীয়াৰ্ধত কিছুমান বিশেষ ব্যক্তি লগ পালে আপোনালোকৰ চিন্তাধাৰাত সলনি হ'ব আপোনালোকে ভাল অৰ্ডাৰ বা ভাল ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাধাৰা আপোনালোকৰ বিশেষকৈ আনৰ মনত ভাল চাপ পেলাব আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব আৰু মনোৰঞ্জনৰ কাৰ্যসূচী পৰিকল্পনা কৰা হ'ব বুলি কৈছে যিকোনো কঠিন পৰিস্থিতিত নিজৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখক মানসিক চাপৰ বাবে আপোনালোকৰ কামবোৰ বিশেষকৈ কিছুমান কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে আৰু নিজৰ সিদ্ধান্তও ভুল হ'ব পাৰে বুলি কৈছে আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত জড়িত প্ৰতিটো কামতে মনোযোগ দিয়ক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত কৰ্মচাৰীসকলৰ মাজত কিছু মতানৈক্য থাকিব পাৰে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সত্য বজাই ৰাখক আৰু ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব আজি আপোনালোকৰ ব্যৱসায়ত বেছি টকা পইচা বিনিয়োগ নকৰিব বৰ্তমান পৰিস্থিতি ভাল নহয় আজি বৈবাহিক জীৱনত ভালে হ'ব প্ৰেমৰ সম্পৰ্ক দিনটো দ্বিতীয়াৰ্ধত পৰিয়ালৰ অনুমোদন লাভ কৰিবলৈ সকাহ পাব বুলি কৈছে কোনো কাৰণতে মানসিক চাপে আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব
ঠিক ৰাখি আপোনালোকৰ সামাজিক বৃত্ত বিস্তাৰিত হ'ব। আজি আপুনি পৰিয়ালৰ কামত ব্যস্ত থাকিব। আৰ্তজনক সহায় কৰিলে ভিতৰৰ পৰা সুখী অনুভৱ কৰিব। পৰিয়ালৰ সৈতে পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। টকা পইচাৰ বাবে এই সময়খিনি ভাল সময় নহয় লেনদেন কৰাৰ ক্ষেত্ৰত, গতিকে নিজৰ সামৰ্থ্যতকৈ বেছি খৰচ বা বিনিয়োগো বেছি নকৰিব। যদি আপুনি ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আপুনি পুনৰ বিবেচনা কৰিব লাগিব। মাতৃৰ ফালৰ পৰা, ককাইৰ ফালৰ পৰা, আপোনালোকৰ ঘৰৰ আত্মীয়সকলৰ পৰা, পৰিয়ালৰ লগত বিশেষকৈ সুখৰ সময় বিশেষকৈ আপোনালোকে কটাবলৈ সুযোগ পাব। ইজনে সিজন অনুভৱক বুজি পাব বুলি কৈছে, আপোনালোকক সহায় কৰিব কিছুমান ক্ষেত্ৰত। আজি ব্যৱসায়িক কাম সুচাৰুৰূপে চলি থাকিব। দূৰ অঞ্চলৰ লগত জড়িত কামত আপুনি যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী বিষয়বোৰ বিশেষকৈ সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। অফিচত সহকৰ্মী এজনৰ লগত কাজিয়া হ'ব পাৰে। আজি আপোনালোকৰ বৈবাহিক সম্পৰ্ক ভালে হৈ থাকিব। কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে হ'ব পাৰে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে। অলপ অসাৱধানতাই আপোনালোকৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত এই সময়ত কিন্তু গ্ৰহৰ যি অৱস্থান আৰু আপোনালোকৰ ভাগ্য আপোনালোকৰ বাবে ভাল সুযোগৰ সৃষ্টি কৰিছে। এজন বিশেষ ব্যক্তিক লগ পাই আপুনি ভাল অভিজ্ঞতা লাভ কৰিব পাৰে, গতিকে তেওঁলোকে কোৱা কথাবোৰত মনোযোগ দিয়ক বুলি কৈছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বিশেষকৈ বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। আজি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ কিছুমানে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অকাৰণতে বিশেষকৈ কাৰো লগত কাজিয়া লিপ্ত নহ'ব। খং নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে অতিকৈ। কেতিয়াবা এনে লাগিব যে দিনটোৰ ভাগত কোনোবাই আপোনালোকৰ সুখৰ ওপৰত কুদৃষ্টি পেলাইছে, গতিকে সেয়া কেৱল আপোনালোকৰ সন্দেহে হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু ব্যৱস্থাটো শান্তিপূৰ্ণভাৱে বজাই ৰাখক। ব্যৱসায়ৰ সৈতে জড়িত ঋণ লোৱাৰ সময়ত ভালদৰে চিন্তা কৰিব। চৰকাৰী কাম কৰাৰ লোকসকলে ভাল কামৰ বাবে প্ৰশংসাও লাভ কৰিব পাৰে। আজি কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। দিনটো দ্বিতীয়াৰ্ধত আনৰ সমস্যাত জড়িত নহ'ব বুলি কৈছে। আন কাৰোবাৰ বাবে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। চলিত বতৰত অসাৱধান হোৱাটো উপযুক্ত নহয়। দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে আপোনালোকে বজাই ৰাখিব লাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। এবাৰ হৈছে ধনু ৰাশিলৈ। আজি আপোনালোকৰ জ্ঞানেৰে এটা সমস্যা সমাধান কৰিব পাৰিব। বুদ্ধিমত্তাৰ জৰিয়তে সমস্যাবোৰ সলভ কৰিব পাৰিব। কোনো আত্মীয়ৰ লগত জড়িত কিছু খবৰো শুনিব পাৰে, ভাল খবৰ। যদি বিভাজনৰ সৈতে জড়িত কোনো কাম চলি আছে তেন্তে কাৰোবাৰ সহায়ত ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আজি ধনৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব। এই সময়ত আৰ্থিক সংকট আহিব পাৰে কিছু লোকৰ। অত্যধিক খঙে কিন্তু আপোনালোকৰ স্বাস্থ্য আৰু আপোনালোকৰ কামৰ ক্ষতি কৰিব পাৰে। শান্তি আৰু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়িক কাম ভালদৰে চলি থাকিব বুলি কৈছে। ফোন কল যোগে এটা গুৰুত্বপূৰ্ণ কথা বতৰা আপোনালোকৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিব, কিন্তু লেনদেনৰ বিষয়ত আনক বিশ্বাস বেছি নকৰিব, বৃহৎ লোকচান হ'ব পাৰে। আজি এই সময়খিনিত স্বামী স্ত্ৰীৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সমন্বয়ৰ অভাৱ হ'ব পাৰে, যাৰ বাবে ঘৰৰ পৰিৱেশো বিনষ্ট হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। দিনটোৰ প্ৰথম ভাগত শৰীৰ বিষ বা গাঁঠিৰ বিষৰ সমস্যা আপোনালোকক বিশেষকৈ আমনি কৰিব পাৰে, বিশেষকৈ অলপ অশান্তি দিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আজিৰ দিনটো এটা ভাল অনুষ্ঠানেৰে আৰম্ভ কৰিব পাৰে। বিশেষকৈ পুৰণি অভিযোগৰ সমাধান হ'ব। আবদ্ধ বা ঋণ দিয়াৰ ধন ঘূৰাই পালে সকাহ হ'ব। কোনো বিশেষ কামৰ বাবে কৰাৰ যি প্ৰচেষ্টাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। এই সময়ত শান্তি আৰু ধৈৰ্যৰে কটাব লাগে বুলি কৈছে। কিছুমান সমস্যা আৰু অসুবিধাও থাকিব। খং আৰু খৰখেদাৰ স্বভাৱক নিয়ন্ত্ৰণ কৰক বুলি কৈছে, নহ'লে বিপদত পৰিব পাৰে। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। কৰ্মৰ ক্ষেত্ৰত কিছুমান দৃঢ় সিদ্ধান্ত ল'ব লাগিব। এই সময়ত ব্যৱসায়টো আগুৱাই নিবলৈ কিছু বিনিয়োগৰ প্ৰয়োজন আছে। কাম কৰাৰ লোকসকলে হয়তো জ্যেষ্ঠ বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে বা সন্মুখীন হ'ব লাগিব, গতিকে আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগিব। পৰিয়ালৰ সদস্য পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনৰ শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰক। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাবোৰ বাঢ়িব পাৰে। বৰ্তমান সময়ত কিন্তু যোগাসন, ব্যায়াম আদিৰ প্ৰতিও কিন্তু মনোযোগ দিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি বিশেষকৈ গ্ৰহৰ তেজিতে লাভজনক আপোনালোকক ফল দিব। অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত লাভজনক পৰিকল্পনা কৰা হ'ব, যিটো তৎক্ষণাত কাৰ্যকৰী কৰা হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে সাৱধান হ'ব। আজি ধ্যান ৰাখিব, আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। ইয়াৰ বাবে আপোনালোকৰ প্ৰতি অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। খৰচ বেছি হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থাকক বুলি কৈছে। এই সময়খিনিত কিন্তু গতিকে ধ্যান ৰাখিব লাগিব। ঘৰখনক সঠিক শৃংখলাত বিশেষকৈ সঠিক শৃংখলাত ৰাখিবলৈ আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয়। ব্যৱসায় সম্পৰ্কে নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে। আজি আপোনালোকৰ কামৰ যি পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব। আপোনালোকৰ কষ্টৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আজি অফিচত হোৱাৰ বিবাদৰ পৰা আঁতৰি থাকক বুলি কৈছে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰময় হৈ পৰিব বুলি কৈছে। নেতিবাচক চিন্তাই কিন্তু আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব বুলি কৈছে। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত কিন্তু নিগেটিভ প্ৰভাৱ পৰিব পাৰে। আজি আনন্দৰ সময় বিভিন্ন ধৰণৰ কাম কাজত অনুষ্ঠিত হ'ব বুলি কৈছে। কাম কাজবোৰ অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সৈতে জড়িত নতুন পৰিকল্পনা
বিশেষকৈ কৰিব পাৰে নতুন সম্ভাৱনাও লাভ কৰিব কেৱল উপযুক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে এজন শুভাকাংক্ষীৰ সহায়ত আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে কামৰ প্ৰতি স্বাৰ্থপৰ হোৱাটো সফলতাৰ বাবে প্ৰয়োজনীয় বুলি কৈছে সকলোকে সুখী কৰি ৰাখিবলৈ কামত মনোযোগ দিব নোৱাৰিব পাৰে আজি আপোনালোকৰ নিজকে দেখুৱাবলৈ প্ৰৱণতা আপোনালোকৰ বাবে ক্ষতিৰ কাৰণ হৈ পৰিব পাৰে ব্যৱসায়ৰ লগত জড়িত নিৰ্ধাৰিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব বীমা কমিশ্যন সম্পৰ্কীয় ব্যৱসায় সফল হ'ব এটা কম বিশেষকৈ চৰকাৰী ভ্ৰমণ হ'ব পাৰে চৰকাৰী কৰ্মচাৰী অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিব লাগে নহলে বিপদত পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব শহুৰেকৰ পৰা ভাল খবৰ পাব পাৰে অত্যাধিক মানসিক চাপ আৰু চিন্তা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আত্মনিৰীক্ষণ আৰু নিসংগতাত কিছু সময় কটাওক বুলি কৈছে আজি ঘৰখনত অতিথি গতিবিধিৰ বাবে সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব এই সময়খিনি নিজৰ আবেগ নিজৰ খং নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি ঘৰখনত বিশেষকৈ এটা সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা চলি থকা যিকোনো চিন্তাৰ সমাধান হ'ব যিকোনো বিভাগীয় বা চাকৰিৰ সম্পৰ্কীয় পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে অচিনাকি মানুহৰ লগত তৰ্কদীপ্ত নহ'ব অশান্তি বৃদ্ধি পাব পাৰে ব্যৱসায়িক ক্ষেত্ৰত অস্থিৰতা আৰু এই সময়খিনি পৰিয়ালৰ বিশেষকৈ সদস্যৰ খৰচ কৰ্তন কৰিবলগীয়া হ'ব পাৰে এই সময়ত কোনো ধৰণৰ ঋণ ল'বলৈ চেষ্টা নকৰিব ব্যৱসায়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক এই সময়ত লোৱাৰ সিদ্ধান্তত আৰম্ভণিতে সমস্যা আৰু অসুবিধা হ'ব পাৰে যাৰ বাবে আশা কৰা ধৰণৰ লাভৰ সম্ভৱ নহ'ব নিয়োজিত লোকৰ কৰ্মশৈলী উন্নত হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখক বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ ইজনে সিজনৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখিব লাগিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক বিশেষকৈ বা সংবাদ মাধ্যমত সময় নষ্ট কৰা উচিত নহয় বিশেষকৈ দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে গতিকে সাৱধানে কাম কৰিব লাগিব আজি গাড়ীখন চলাওঁতে সাৱধানে চলাব লাগিব আজি এই সময়খিনিত এটা কঠিন পৰীক্ষাৰ সময় কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ জৰিয়তে লক্ষ্যত উপনীত হ'ব পাৰিব পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপোনালোকে যি নীতি বনাইছে সেয়া লাভজনক বুলি প্ৰমাণিত হ'ব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ সদায় আপোনালোকৰ হাতত থাকিব পৰিকল্পনাসমূহ তৎক্ষণাৎ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কাৰণ বেছি চিন্তা কৰিলে সুযোগ হেৰুৱাব পাৰে লগতে বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত মনোনিৱেশ কৰিব লাগে ব্যৱসায়িক দিশত কিছু সমস্যা আহিব পাৰে কিছু ভুল বুজাবুজিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ হেৰুৱাই যাব পাৰে বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে চাকৰিত অতিৰিক্ত কামৰ বোজা থাকিব বৈবাহিক জীৱনত কিছু পাৰ্থক্য থাকিব কিন্তু পৰিস্থিতিবোৰ চম্ভালিব লাগিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি ভাগ্যৱান অনুভৱ কৰিব বুলি কৈছে একে সময়তে নিয়োজিত লোকসকল এই সময়খিনিত কিন্তু সাৱধান হ'ব লাগিব খাদ্যাভ্যাসৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে ধ্যান ৰাখিব ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব পাৰে বুলি কৈছে আজি কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব ৰাখি যদি আপুনি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি সেই ক্ষেত্ৰত আপুনি সফল হ'ব পাৰে কিছুদিনৰ পৰা চলি থকা বাধাবোৰ আজি কমি যাব আজি আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব শিশু বা ল'ৰা-ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক অত্যাধিক বিশেষকৈ দুৰ্বল কৰি তুলিব পাৰে খৰখেদা আৰু অসাৱধানতাৰ বাবে আপোনালোকৰ কামত কিছু সমস্যা হ'ব পাৰে ধৈৰ্য আৰু শান্ত হওক শান্তি পাবলৈ আধ্যাত্মিকতা সহায় লওক ব্যৱসায়িক কাম-কাজ সৰ্বোচ্চ গুৰুত্ব দিব লাগিব কৰ্মচাৰীৰ মাজত চলি থকা পাৰ্থক্য আপোনালোকৰ ব্যৱসায় কাৰ্যকলাপতো প্ৰভাৱ পেলাব পাৰে মিডিয়া বা ফোন কল যোগে কিছু ডাঙৰ অৰ্ডাৰ পাব পাৰে গতিকে চেষ্টা কৰি থাকিব চাকৰি সলনি সম্পৰ্কে কিছু তথ্য পাব পাৰে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত কৈছে যে যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি গুৰুত্ব আৰু সৎ হ'ব লাগে স্বাস্থ্য ভালে হ'ব মাত্ৰ ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগিব আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ অভিজ্ঞ লোকৰ সংগ পাব ইয়াৰ পৰা আপুনি বহু কথা জানিব পাৰিব শিকিব পাৰিব এডুকেশ্যন হ'ব লাৰ্ণিং হ'ব ইয়াৰ সমান্তৰালকৈ আপোনালোকৰ সন্মান বাঢ়িব আৰু নতুন কৃতিত্ব অৰ্জনৰ পথো সৃষ্টি হ'ব এই সময়ত বিৰোধীসকলে আপোনালোকৰ ব্যক্তিত্বৰ সন্মুখত আত্মসমৰ্পণ কৰিব অত্যাধিক খৰচৰ বাবে আপুনি অশান্তি পাব পাৰে ঘনিষ্ঠ ব্যক্তিৰ লগত অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে যাৰ বাবে মনটো অলপ বিচলিত হ'ব পাৰে চিন্তা নকৰিব সময় অনুযায়ী সকলো ব্যৱস্থা কৰা হ'ব আপুনি আপোনালোকৰ ব্যৱসায় কৰাৰ পৰিৱৰ্তনৰ সৈতে জড়িত নীতিসমূহ সোনকালে কাৰ্যকৰী কৰক এই পৰিৱৰ্তনে আপোনালোকৰ বাবে ভাল সুযোগ প্ৰদান কৰিছে অফিচত আপোনালোকৰ ওপৰত গুৰুত্বপূৰ্ণ কামৰ বোজাৰ থাকিব যাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব স্বামী স্ত্ৰীৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব আৰু ঘৰৰ পৰিৱেশ সুদাক হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব কঁকাল বা ভৰি বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে খাদ্য আৰু ঔষধৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব